নমস্কাৰ ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল 10 মাৰ্চ 2026 মহাৰাজ পৃথু উৰণীয়া সেতু শেহতীয়াকৈ ইনগ্ৰেট কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। এইখন উৰণীয়া সেতু দীঘলী পুখুৰীৰ পৰা নুনমাটি কানেক্ট কৰিছে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 5.5 কিলোমিটাৰ। আমাৰ নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ দীঘল উৰণীয়া সেতু হয় এইটো। এইখনৰ নাম দিছে মহাৰাজ পৃথু। মহাৰাজ পৃথু কোন আছিলে তাৰ বিষয়ে আমি জানো আহক। মহাৰাজ পৃথু আছিলে 1300 শতিকাৰ আমাৰ কামৰূপৰ ৰজা আছিলে আৰু মহাৰাজ পৃথুৱে বক্তিয়াৰ খিলজিৰ সৈন্য বাহিনীক ডিফিট কৰিছিলে, পৰাজয় কৰিছিলে। আমাৰ যি লোকেল জনজাতীয় লোক আছিল বড়ো, কোচ, ৰাজবংশী, কেৱট আটাইবোৰে সৈন্যৰ সৈতে মিলি বক্তিয়াৰ খিলজিৰ সৈন্যক মহাৰাজ পৃথুৱে পৰাস্ত কৰিছিলে আৰু ইয়াৰ বিষয়ে বৰ্ণনা পোৱা যায় কানাই বৰশী বোৱা শিলালিপিত। ধন্যবাদ।